ব্যাস নাৰদ সংবাদ এৰা দিনে কপূৰ্বত পৰাশৰ সুতৰিষি বদৰিকাশ্ৰমত বাসন্ত ব্যাস বসি উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্থি এদিনাখন পৰাশৰ মুনিৰ পুত্ৰ কৃষ্ণ দৈপ্যায়ন বেদব্যাসে বদৰিকাশ্ৰমত আসনাধিষ্ঠ হৈ আছে নাম তিনিটা এটা হ'ল কৃষ্ণ এটা হ'ল দৈপ্যায়ন এটা হ'ল বেদব্যাস কিয় হ'ল পৰাশৰ মুনিয়ে জ্ঞান মাৰ্গৰ ঋষি আছিল জ্ঞান মাৰ্গৰ ঋষি হিচাপে পৰাশৰ মুনিয়ে অষ্টাংগ যোগ সিদ্ধি লাভ কৰিছিল যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেকৈ অষ্টাংগ যোগ সিদ্ধি লাভ কৰাৰ পাছতো কিন্তু যমুনা নদী পাৰ হৈ যাবলৈ আহোঁতে ঘাটৈ হিচাপে থকা মৎস্যগন্ধাৰ প্ৰেমত পৰিল তাৰমানে যোগ ধ্যান সিদ্ধি লাভ কৰিব পাৰিলেও ইন্দ্ৰিয়বিলাকক দমন কৰাটো সহজলভ্য নহয় আমাৰ ইন্দ্ৰিয় কেইটা আছে 10টা এই 10টা ইন্দ্ৰিয় হ'ল চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ চৰ্ম আদিবিলাক হ'ল 10টা ইন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়ৰ লগত 10টা ৰিপু আছে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাৎসৰ্য এই 10টা ৰিপুক দমন কৰিব পৰাটো ইমান সহজ নহয় কিন্তু আজি অকণমান হ'লেও সম্ভৱ যেন অনুমান হৈছে কেনেকৈ আজি ৰাতিপুৱা 8 মান বজাতে আপোনালোকে ঘৰত সিদ্ধ হয়তো ল'লে কোনোবাই নাই লোৱা কিন্তু এতিয়া 3 বজালৈকে আপোনালোকে চাহ অকণ খাই আছে কোনোবাই চাহ অকণো খোৱা নাই মন গৈছে নাই চাহ খাবলৈ নাই যোৱা কেলে নাই যোৱা আনকালে 3 বজাত ঘৰত চাহ নাখায় নেকি খায় আজি মন যোৱা নাই খাবলৈ কেলে নাই যোৱা এইটোৱে হ'ল লোভটো দমন কৰি ৰখা দৰ্শনটো তাৰমানে কাণেৰে কৃষ্ণ নাম শুনি আছোঁ সেইকাৰণে লোভটোক আমি দমন কৰিব পাৰিছোঁ আৰু এনেকৈ অভ্যাসৰ জৰিয়তে এটি জীৱই কাম ক্ৰোধ লোভ মোহ আদি ৰিপুবিলাকক দমন কৰি ইন্দ্ৰিয়বিলাকক বশৱৰ্তী কৰিব পাৰে বশীভূত কৰিব পাৰে কিন্তু জ্ঞান মাৰ্গৰ ঋষি পৰাশৰে সেইটো কৰিব পৰা নাছিল আৰু মৎস্যগন্ধাৰ লগত বিবাহ পাশত আবদ্ধ হৈ যমুনা নদীৰ মাজতে যুগবলে এটা দ্বীপ সৃষ্টি কৰি সেই দ্বীপতে বহুযুগ কাল পাৰ কৰি এটি সন্তানৰ জন্ম দিলে যিহেতু দ্বীপৰ মাজত জন্ম হ'ল সেইকাৰণে নাম হ'ল দৈপ্যায়ন শৰীৰৰ বৰণটো ক'লা আছিল কাৰণে কৃষ্ণ ৰখা হ'ল তাৰ পাছত সময়ত বেদশাস্ত্ৰত পাৰ্গত হৈ নীতি নিয়ম দৰ্শন কৰাই জগতৰ মংগল সাধনৰ বাবে আগবঢ়াই দিওঁতে সেই শাস্ত্ৰবিলাকৰ জৰিয়তে জগত বিখ্যাত বেদব্যাস নামে প্ৰখ্যাত হৈ পৰিল সেইকাৰণে তেওঁৰ নাম হ'ল তিনিটা কৃষ্ণ দৈপ্যায়ন বেদব্যাস আৰু এনেকৈ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰাৰ পাছত আৰু কৰিব লগা কৰ্ম লিখিব লগা একো কথা নাই বুলি ব্যাসদেৱে সেই সৰস্বতী নদীত গৈ চিয়াহী কলম সকলোখিনি উটুৱাই থৈ আহিবলৈ মন কৰিলে আৰু এদিন তেনে চিন্তাৰে আগবাঢ়ি গৈ যেতিয়া সৰস্বতী নদীৰ পাৰত উপস্থিত হৈছিল তেতিয়া এটা আচৰিত দৃশ্য দেখা পালে তাতোতকৈ আগতে ভগৱন্ত পুৰুষে দেৱঋষি নাৰদৰ দ্বাৰা ব্যাসক জ্ঞান দিয়াৰ কথা চিন্তা কৰি সেই আচৰিত দৰ্শনটো দৰ্শন কৰাইছে ব্যাসক দৰ্শনটো কি সৰস্বতী নদীখনত ভেটা নমৰাকৈ ছদ্মমেঘ ধাৰণ কৰি নাৰদে আমাৰ গাঁৱলীয়া ভাষাত লাহনী বুলি কয় দেহুতি বুলিও কয় হপায় ক'ৰবাত তেনেকুৱা লাহনী নামৰ পাত্ৰভাগ লৈ নাৰদে যিফালৰ পৰা নৈখনৰ পানী বৈ আহিছে সেইফালৰ পৰাই পানীখিনি বৈ যোৱা ছাইডলৈ সিঁচি আছে ভেটা মৰা নাই ব্যাসেতো গৈ সেইটো দৃশ্য দেখি আচৰিত এইটো পাগল নে কি ব্যাসটো আচৰিত ব্যাসে ওচৰলৈ গৈ ক'লে হেৰা তুমি কি কৰিছা বোলে নৈখনৰ পানীবিলাক হিচি শুকুৱাব বিচাৰিছোঁ নৈখন ব্যাসটো আৰু আচৰিত বোলে তুমি পাৰিবা জানো পাৰিম
তুমিতো ভেটা দিয়া নাই, আকৌ সিঁচিছা তুমি বৈ অহাৰ ফালৰ পৰা যিফালে এনেও বৈ গৈছে পানীখিনি, তুমি নিসিঁচিলেও পানীখিনি সেইফালে বৈ যাব, আকৌ তুমি সেইফালেকে মূৰ কৰি সিঁচি আছা। তুমি পগলা হোৱা নাইতো। তেতিয়া এই ছদ্মবেশী নাৰদে কৈছে, মই যদি পগলা হৈছোঁ বুলি ভাবিছা, তেতিয়াহ'লে ব্যাসক মই কি বুলি ভাবিম? কাৰণ যিজনে ভাবিলে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি তেওঁৰ আৰু কৰণীয় কৰ্তব্য একো নাই বুলি যিজনে ভাবি সৰস্বতী নদীৰ তীৰত এইটো কাম কৰিবলৈ আহিছে, গতিকে সেইজনক মই কি বুলি ভাবিম? ব্যাসটো আচৰিত, সেইজনে মোক কেনেকৈ চিনি পালে? মই সেইটো এইটো কাম কৰিবলৈ আহিছোঁ। তাকে চিন্তা কৰি ব্যাসে কাগজ কলম লৈ পুনৰ নিজৰ আশ্ৰমলৈ উভতি আহিল। বদৰিকা আশ্ৰমত উগুল থুগুল ভাৱনাযুক্ত হৈ বহি আছে যে মই কি কৰিব লগা আছে মোৰ। তাৰপিছত ভাগৱতে সিদ্ধান্ত দিছে, ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ, নজানন্ত কৃষক মনত মিলে দুখ, অধুমুখে আছে বসি শুয়া নিশবদ, সেহি বেলা তৈতে আখি মিলিল নাৰদ। তাৰপিছতে নাৰদে ছদ্মবেশ এৰি বদৰিকা আশ্ৰমত আহি উপস্থিত হৈছে। এতিয়া এই যে ক'লে ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ, ব্যাসে সদায় ব্ৰহ্মকে চিন্তা কৰি থাকে 2 চেলাউৰিৰ মাজত এইখিনিত, তথাপিতো তেওঁ মনত উগুল থুগুল হৈ গ'ল। কাৰণটো কি? ব্যাসটো কিমান জ্ঞানী হোৱাৰ পাছতো তেওঁ সুখ নাইকিয়া হ'ল। তাৰে এটা প্ৰমাণ যদি চিন্তা কৰোঁ, পিতৃ মাতৃ, শাস্ত্ৰই কৈছে পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ। যদি পিতৃ মাতৃ পৰলোকগামী হয়, তেতিয়া তেওঁৰ কৰ্মৰ অৰ্থে টাউনৰ মাজত মাটি কিনি ঘৰ দুৱাৰ সাজি বসবাস কৰা তেওঁৰ ডাক্তৰ পুত্ৰজনে পিতৃৰ কৰ্ম অৰ্থে সমাজখন ক'লৈ আহিব? গাঁৱৰ সমাজখনলৈ আহিব। এইটো আমি সকলোৱে জানো, এনেকৈ গাঁৱলৈ উভতি আহে। আৰু গাঁৱৰ সমাজখনলৈ আহি তেওঁ কি কৰে? প্ৰথম কৰ্মটো হ'ল তিলনি দিনা মুণ্ডন কৰে। তাৰপাছত একাদশ দিৱসৰ দিনা বা 10 নম্বৰ দিনা বা কোনোবাই 17 দিনত কৰে, কোনোবাই এমাহত কৰে, সেইটো প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা, তাৰ বিষয়ে আমাৰ ক'ব লগা নাই। এতিয়া ডাক্তৰজনে কি কৰে? আহি মুণ্ডন কৰে। তাৰপাছত কি কৰিব? ভোজনী দিয়ে। তাৰপাছত কৰ্ম সামৰি টাউনৰ নিজৰ ঘৰখনলৈ পুনৰ উভতি যায়। এইটোৱে হ'ল আমাৰ সমাজৰ এটা দৰ্শন। এতিয়া ডাক্তৰজন জ্ঞানী হয় নহয় পিছে? শাস্ত্ৰই ক'লে, কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগজি। ভাগৱতৰ 4ৰ্থ স্কন্ধত ক'লে, বৃথা কথা কৈ কৃষক মৰস শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ কৃষক নুবুলি হৰি। যে বৃথা কথাবিলাক পাতি পাতি জীৱনটো কিয় বিফলে পঠিয়াইছা? শাস্ত্ৰৰ তত্ত্বটো ধৰা। শাস্ত্ৰৰ তত্ত্ব হ'ল কৃষ্ণ নাম। শাস্ত্ৰৰ তত্ত্ব ভোজনী শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা নহয়, মুণ্ডন কৰ্ম শাস্ত্ৰ দৰ্শন নহয়। কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি। ভাগৱতৰ কোন স্কন্ধ কোন অধ্যায়ত ক'লে ছমহীয়া বছৰিকা পাতি ভোজনী সজাই মুণ্ডন কৰিলেহে জীৱৰ মুকুতি হ'ব? ক'তো কোৱা নাই। অথচ ডাক্তৰজনে আহি কাকো নুসুধাকে তেওঁ মুণ্ডন কৰি দিলে। এতিয়া তেওঁ জ্ঞানী হ'বনে নহয়? শাস্ত্ৰই ব্যাসৰ দৰ্শনটোৰে সেইটোকে উপায় দিছে আমাক। তুমি BA পাছ কৰিব পাৰা, তুমি MA চাৰ্টিফিকেট এখন ল'ব পাৰা, তুমি ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰা, তুমি APS বিষয়া হ'ব পাৰা। কৰ্ম অনুসাৰে তুমি যি কৰা সেইটো তোমাৰ কথা, কিন্তু তাৰ মানে এইটো নহয় যে তুমি জ্ঞানী। জনা আৰু জ্ঞানৰ মাজত যথেষ্ট পাৰ্থক্য আছে। জনা মানে জ্ঞান নহয়। অৰ্থাৎ বিচনী বব জানা? বোলে জানো। জাকৈ বনাব জানা? বোলে জানো। জেউৰা বব জানা? জানো। তাৰপাছত এনেধৰণে বিভিন্ন বস্তু বাঁহৰ সামগ্ৰী বনাব প্ৰত্যেকেই জানো, কিন্তু ঘৰলৈ যাব বিচনী এখনো নাই। এতিয়া জনাটোৰ মাজত কিবা লাভ হ'ল জানো? বিচনীখনৰ বিপৰীতে ফেনখন আছে আপোনাৰ মোৰ ঘৰত। তাৰমানে বিচনী বনাব জানিও আপুনি মই ফেনৰ ব্যৱহাৰ কৰি আছোঁ ঘৰত। জুইত ভাত বনাব জানিও, জুই ভাতকেইটা খাবলৈ ভাল বুলি জানিও আপুনি মই প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰি আছোঁ। তাৰমানে এইটো এটা সময়ৰ আহ্বান, সময়ৰ পৰিৱৰ্তনক মানি লৈছোঁ। যদি এইটো মানি লওঁ, তেতিয়াহ'লে শাস্ত্ৰৰ কথাবিলাক মানি ল'বলৈ কেলৈ টানি পাওঁ? কেৱল ধৰ্মতহে আপুনি মই টানি টানি ধৰোগৈ যে মুণ্ডন নকৰিলে নহ'ব দেই। যদি সন্তান নাথাকে তেতিয়াহ'লে দদায়েকৰ ল'ৰাটোক হ'লেও টানি আজৰি মুণ্ডন কৰাই দিব।
সেইটো জানো শাস্ত্ৰই কৈছে কৰিবলৈ? যদি কৈছে তেতিয়াহ'লে আমি বুজিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে অশ্বত্থমাৰ শিৰোমণি ছেদন আৰু মুণ্ডন। অশ্বত্থমাৰ মুণ্ডন হৈছে, শিৰোমণি ছেদন হৈছে। জয়দ্ৰথৰ মুণ্ডন হৈছে, ৰুক্মবীৰৰ মুণ্ডন হৈছে। কিয় হৈছে? এই কিয়টো কোনোদিন চেষ্টা নকৰিলোঁ বুজিবলৈ। কাৰণ অশ্বত্থমাই এটা কৰ্ম কৰিছিল, কৰ্মটো হ'ল কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত পাণ্ডৱ শিবিৰত দ্ৰৌপদীৰ শুই থকা 5জন সন্তানক শিৰচ্ছেদ কৰিছিল আন্ধাৰৰ সুযোগ লৈ, শুই থকা অৱস্থাত। এইটো অক্ষমনীয় অপৰাধ আছিল। গতিকে সেই অপৰাধটো মৃত্যু সমপৰ্যায়ৰ দণ্ড আছিল মুণ্ডন কৰ্ম। গতিকে অশ্বত্থমাক সেইটো কৰা হৈছিল কাৰণ গুৰুপুত্ৰ তেওঁ। গুৰুপুত্ৰৰ কাৰণে ইফালেও দ্ৰৌপদীয়ে কৈছিল যে মই যেনেকৈ মোৰ 5টি সন্তানৰ মৃত্যুত দুখ পাইছোঁ, সুখ পাইছোঁ, সেইকাৰণে গুৰুপুত্ৰক যদি বধ কৰা যায় তেতিয়াহ'লে গুৰু অপৰাধত পৰা যাব, 1 নম্বৰ। 2 নম্বৰতে বধ কৰিলেও যিহেতু মোৰ পুত্ৰকেইটা জীয়াই তুলিব নোৱাৰা, গতিকে তেওঁক বধ কৰি লাভ নাই। তেওঁক এনেকুৱা এটা শাস্তি দিয়া যিটো মৃত্যু সমপৰ্যায়ৰ শাস্তি। সেইকাৰণে মুণ্ডন হৈছে। দেউতাকটো আপুনি মই মাৰ মাৰি মৰা নাই, এইটো প্ৰকৃতিৰ এটা নিয়ম। জন্ম হ'লে জীৱৰ শৰীৰ এৰাটো প্ৰকৃতিৰ নিয়ম। আৰু দ্বিতীয় কথা হ'ল আত্মাৰ কোনোদিন মৃত্যু নহয়। আত্মা হ'ল অবিনাশী, শৰীৰ কিন্তু বিনাশী। এতিয়া আমি যিসকলে ছমহীয়া বছৰিকীয়া কৰোঁ, শৰীৰটোৰ কাৰণে কৰোঁ নে আত্মাটোৰ কাৰণে কৰোঁ? যদি আত্মাৰ কাৰণে কৰোঁ তেতিয়াহ'লে সেইটো ভুল, কাৰণ আত্মা অবিনাশী, আত্মা কোনোদিন নমৰে। নমৰা বস্তু এটাৰ কাৰণে আপুনি মই শ্ৰাদ্ধ কৰি লাভ নাই। যদি শৰীৰটোৰ বাবে শ্ৰাদ্ধ কৰোঁ তেতিয়াহ'লে শৰীৰটোক প্ৰেত বুলি কৈছে। ভূত প্ৰেতগণ পূজে যিটো জন ভূতক প্ৰেতক পায়, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খায়। যদি শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে, ছমহীয়া বছৰিকীয়াৰ জৰিয়তে যদি আমি প্ৰেত পূজা কৰি থাকোঁ, এইটোৱে নিয়ম পালন কৰোঁ বছৰে বছৰে, তেতিয়া মৃত্যু হ'লে আমিও সেই লোকতহে থাকিবলৈ পাম। কাৰণ আমাৰ পিতৃ মাতৃ যিটো লোকত আছে, আমিতো সেইটো লোকৰ পৰা অহা নাই, আমাৰতো চিন্তা সেইটো নহয়। গতিকে ভাগৱতে দিয়া দৰ্শন আমি কি কৰিম, কেনেকৈ কৰিম, চিন্তা কৰাটো অতীৱ প্ৰয়োজন। ভাগৱতে খুব সুন্দৰভাৱে প্ৰত্যেক স্কন্ধ, প্ৰত্যেক পদতে আমাক উপদেশ প্ৰদান কৰি আছে। আৰু তাকে জ্ঞান দিবলৈ ব্যাসদেৱৰ ওচৰলৈ দেৱঋষি নাৰদ গ'ল। আৰু নাৰদ যোৱাৰ লগে লগে ব্যাসে কি কৰিছে? এৰামে দিলন্ত আসনৱানী বহিবাৰতৰে পাদ্যবৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে। ব্যাসে দেৱঋষি নাৰদক পাদ্য অৰ্ঘেৰে সুগন্ধিযুক্ত ধূপ ধূনাৰে সেৱা নিবেদন কৰিলে আৰু আগমনৰ বাতৰি সুধিলে, মংগল অমংগলৰ কথা জানিব বিচাৰিলে। এতিয়া যে ক'লে পাদ্য অৰ্ঘ, পাদ্য মানে চৰণ ধোৱা পানী, অৰ্ঘ মানে হাত মুখ ধোৱা পানী। এতিয়া আমি প্ৰত্যেকেই ভাগৱত পঢ়িছোঁ, কিন্তু গৃহৰ মধ্যে কৰ্ম এটা কৰোঁতে ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। চৰণ ধুৱাওনে? গৃহৰ মধ্যে এভাগ কৰ্ম কৰিলে ভকতৰ চৰণ ধুৱাওনে? অভ্যাসটো আছেনে? নাই। তাৰমানে শাস্ত্ৰ এটা কথা নাই মনা, 1 নম্বৰ। 2 নম্বৰতে মানিছোঁ চৰণ ধুৱাওঁ, পাত্ৰ কেইটা থাকে? এটা নে 2টা? প্ৰায় এটাই থাকে পাত্ৰ চৰণ ধুবলৈ। কিন্তু শাস্ত্ৰই কৈছে পাদ্য অৰ্ঘ। পাদ্য মানে চৰণ ধোৱা পানী, অৰ্ঘ মানে হাত মুখ ধোৱা পানী। এতিয়া আমাৰ একেটা পাত্ৰ পাই মুখখন ধুবলৈও পানী ল'ব লগা হয়, একেটা পাত্ৰ পাই ভৰি ধুবলৈও পানী ল'ব লগা। এইটো আকৌ শাস্ত্ৰমতে অপৰাধ। এতিয়া আমি কৰ্ম কৰি অপৰাধহে কৰোঁ। তাৰমানে এই দৰ্শনবিলাকহে ভাগৱতে আমাক জ্ঞান দিছে। গৃহস্থী ধৰ্ম পালনৰ কৰ্ম ধৰ্ম হিচাপে জ্ঞান লাভ কৰিবলৈ আমাক এই পদে প্ৰকাশ কৰিছে। তাৰপাছত ব্যাসে দেৱঋষি নাৰদৰ আগমনত ধন্যবাদ কাক দিছে? যে কৃষ্ণ তত্ত্বক ধন্যবাদটো দিছে। সেই প্ৰভু তোমাৰ কৃপাতহে মই দেৱঋষি নাৰদৰ দৰে এজন পৰম বৈষ্ণৱক দৰ্শন পালোঁ। প্ৰভু তুমি মই ভৃত্যৰ প্ৰতি কৃপা বৰ্ষণ কৰিছা। গতিকে ধন্যবাদটো কৃষ্ণক দিলে। এতিয়া আমি চাকৰিটোৰ বাবে
কৃপা ভিক্ষা কাৰ ওচৰত কৰিছিলোঁ সন্তানটোলৈ? গুৰু, দেৱ, নাম আৰু ভকতৰ ওচৰত। সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিয়াৰ দুদিনৰ আগত সন্তানটোৰ মংগলৰ অৰ্থে কৃপা কাৰ ওচৰৰ পৰা বিচাৰিছিলোঁ? গুৰু, দেৱ, নাম, ভকতৰ পৰা। বিচাৰে নাই আপোনালোকে? ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, তাৰ দুদিনৰ আগত বুট কেইটামান খুৱাই নাই? পায়স এমুঠি খুৱাই নে? আছে নাই এইটো অভ্যাস বা পায়সকলৰ? থাকিলেও নাথাকিলেও বাৰু কথা নাই, যদি আছে তেতিয়াহ'লে ঈশ্বৰে কৃপা কৰিছে। তাৰ পাছত ধন্যবাদটো ব্যাসে ঈশ্বৰক দিলে নাৰদৰ আগমনৰ বাবে। এতিয়া ঈশ্বৰৰ কৃপাত সন্তানটোৱে যেতিয়া সুখ্যাতিৰে উত্তীৰ্ণ হয়, তেতিয়াহ'লে সেইদিনা ধন্যবাদটো কাক দিয়ে? ৰিজাল্টৰ দিনা। ৰিজাল্টৰ দিনা ধন্যবাদটো কাক দিয়ে? নকয়। ক'ব নি কাক দিয়ে? নকয়। সকলোৱে জানে কাক দিয়ে। ব্ৰইলাৰ দুটাক দিয়ে ধন্যবাদটো, নহ'লে আমলৰীয়া হাঁহটোক ধন্যবাদ দিয়ে। এইটো শাস্ত্ৰই আমাক দিবলৈ নাই কোৱা। ঈশ্বৰৰ কৃপাত সন্তানটোৱে সুখ্যাতিৰে গাঁওখনলৈ, অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিলে। এই যে অকণমান আগতে আপোনালোকে সম্বৰ্ধনা জনালে ডাক্তৰ বুলি, এতিয়া তেওঁৰ ওচৰত গৈ দুজনমানে ক'বগৈ পেগ এটা খাবলৈ টকা 200 দে আকৌ সন্ধিয়া সময়ত। সেইটো হ'ল অপৰাধ। ইয়াত জাপি এটা দিলে, গামোচা এখন দিলে, ইমান সুন্দৰকৈ সম্বৰ্ধনা পত্ৰ এখন দি সন্মান জনালে, আৰু তাৰে দুজনমানে গৈ সন্ধিয়া সময়ত তেওঁক বিচাৰিব, ইমান ভাল ৰিজাল্ট কৰিছ, খাবলৈ কিবা এটা দে। তাৰপাছত তই নিৰামিষকৈ ভাত খোৱালে নহ'ব, ইমান ভাল ৰিজাল্ট কৰিছ, গাঁওখনত কেইটাই কৰিছে, কিন্তু তেওঁ পঢ়িবৰ সময়ত এডমিশ্যনৰ ফিজটো ক'ৰ পৰা পাইছিল কোনোবাই সুধিছিল? কোনেও সোধা নাই। তেনে ক্ষেত্ৰত আপুনি মই তেওঁক খানাটো খাবৰ বাবে সেই বস্তুটো বিচাৰিবলৈ অধিকাৰটো ক'ত পালোঁ? এই নিয়মবিলাক শাস্ত্ৰই কেনেকৈ শিকাইছে আৰু আমি কেনেকৈ পালন কৰোঁ। ভাগৱত মানে কিতাপ নহয়, ভাগৱত মানে দাঙিব নোৱাৰা এটা শিল নহয়, ভাগৱত মানে মানে ভাবুকং গেয়ং, আমাক ভাবিবলৈ কৈছে। গ মানে জ্ঞানম উদ্ভৱম, তেতিয়া আমাৰ জ্ঞান হ'ব। মানে সেই জ্ঞানটোৰ নাম হ'ল বৈষ্ণৱী জ্ঞান, মানে ঈশ্বৰক চিনি পাবা। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানা নিষ্ট কৰি। অৰ্থাৎ ভকতেই ভগৱান, মানুহেই ভগৱান, নৰেই হ'ল ঈশ্বৰ। এই দৰ্শনটো বুজি পাবা। সেইটোৱে হ'ল মানে ভাবুকং গেয়ং, গ মানে জ্ঞানম উদ্ভৱম, মানে বৈষ্ণৱী জ্ঞানম, মানে তত্ত্ব দৰ্শনম। নিজৰ দেউতাক যি সন্মান কৰিছা, গাঁৱৰ দেউতাৰ সমপৰ্যায়ৰ বয়সৰ প্ৰত্যেকজনকে সেই সন্মানটো কৰাটোৱে হ'ল তত্ত্ব দৰ্শন। প্ৰত্যেকৰে হৃদয়ত একেজনেই আছে। যদি কাৰোবাক গালি পাৰিছা, মনত ৰাখিবা ভগৱানকে গালি পাৰিছা। শাস্ত্ৰই কৈছে 4টা দৰ্শন: সত্য, শৌচ, ক্ষমা, দয়া। সত্য মানে সদায় সঁচা কথা কোৱা। শৰণ লওঁতে কি বুলি লৈছিলোঁ? 12 বাৰ শপত খাইছিলোঁ অষ্টাংগে, স্থায়ী আসনৰ সন্মুখত 12 বাৰ শপত খাইছিলোঁ। আমাৰ সত্ৰাধিকাৰ প্ৰভুজনা আছে, তেওঁ সুন্দৰভাৱে আপোনাৰভাৱে শৰণ লোৱা, ভজন লোৱাসকলে জানেই কথাখিনি। 12 বাৰ শপত খাইছিলোঁ কি বুলি? আজি হয়তো নাম প্ৰসংগটো আশ্ৰয় কৰিছিল, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। এই নামষাৰ গাইছিল নে? আজি গাইছিল। আমি গাড়ীখনৰ পৰা নমাৰ আগতেই এইষাৰ আমাৰ কাণত পৰিছিল যে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। যদি সমস্ত জীৱৰে স্বামী হ'লে ৰাম, তেতিয়াহ'লে সৰস্বতীৰ চৰণত সেৱা কৰাটো সৰস্বতী কাহানিৰ পৰা স্বামী হ'ল। 12 বাৰ শপত খাই যদি সৰস্বতীৰ চৰণত সেৱা কৰিলে, তেতিয়াহ'লে আপোনাৰ মোৰ শৰণ ভ্ৰষ্ট। যদি 12 বাৰ শপত খাই স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ বুলি কৈ শিৱৰাত্ৰিত গৈ চাকি বন্তি জ্বলালে, তেতিয়াহ'লে আপোনাৰ শৰণ ভ্ৰষ্ট। ভজন সমস্ত ভ্ৰষ্ট। গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। যদি শাস্ত্ৰই এনেকৈ কৈছে, জানিবলৈ বিচাৰিছোঁ কৃষ্ণ বৰ নিমিত হেৰিছে। আপুনি ক'লে এতিয়া সেই ভৰি ধোৱা পাত্ৰ দুভাগ হ'ব লাগে, ক'লে ভৰি ধোৱা আৰু মুখ ধোৱা। এতিয়া পদতহে গংগা আছে বুলি ভাবে, আমি আকৌ এতিয়া ভকতৰ পদ ধোলা হিৰত লওঁ। এইটোনো কেলৈ ভাগ হ'ল? এই কথাটো অকণমান আহকচোন। কৃষ্ণ চৰণত গংগা আছে,
গংগাৰ উৎপত্তি ক'ত? জ্ঞান আপোনাৰ জ্ঞান গংগা জ্ঞানো পায় কৃষ্ণ। আমি বাপজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। চৰণৰ ধূলা শাস্ত্ৰসন্মতে আমি শিৰত ল'বৰ বাবে গুৰুজন বস্তুৱে আমি প্ৰপন্ন শিষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ জাগ যোগ যজ্ঞ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে। যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা শিৰত লোৱা নাযায়, আৰু তাৰে দৰ্শনটো হ'ল নামঘৰলৈ সোমাই আহোঁতে বাটচৰাতে প্ৰত্যেকেই শিৰটো তলত ভূমিত লগাই দিয়া। তাৰমানে ইয়াত একান্ত ভকতৰ পদধূলা পৰি আছে, সেইকাৰণে চৰণৰ ধূলা শিৰত লোৱা যায়। আৰু তেতিয়া ভিতৰলৈ সোমাই অহাৰ লগে লগে বাহিৰত ঘৰৰ পৰা ভাবি অহা সমস্ত কুৰ্চুট কপটতা বাটচৰাৰ সিপাৰে ৰৈ যায়, আৰু ভিতৰলৈ আহি সমস্ত জনা দৰ্শনটো কৃষ্ণময় হৈ যায়। এইটো হ'ল শাস্ত্ৰসন্মত দৰ্শন। আৰু একান্ত ভকত কোনজনটো আমি চিনি নাপাওঁ। এতিয়া একান্ত ভকতটো কোটিৰ ভিতৰতহে গুটি বুলি কৈছে। ষষ্ঠ স্কন্ধত বৃত্তাসুৰ যি পূৰ্বজন্ম চিত্ৰকেতু উপাখ্যানত খুব সুন্দৰভাৱে এই কথাখিনি লিখা আছে যে এজনকে কৃষ্ণ নাম লৈ যেতিয়া স্বৰ্গলৈ যাব পাৰে, তেনেকুৱা এটা সংখ্যা 100 জন হ'লে 100 জনৰ ভিতৰত আকৌ এজন তত্ত্বদৰ্শী হয়। এনেকৈ এজনকৈ 1000 জন তত্ত্বদৰ্শীৰ মাজত এজন সিদ্ধ হয়। এনেকৈ 1 কোটিজন সিদ্ধৰ মাজতহে এজন কৃষ্ণৰ ভকত ওলায়। আৰু এনেকৈ কোটি কোটিজন কৃষ্ণৰ ভকতৰ মাজত একান্ত এজন সুদৃঢ় বিশ্বাসী ভকতৰ জন্ম হয়। গতিকে কৃষ্ণৰ ভকত হোৱাটো ইমান সহজ নহয়। সেই কথাখিনি খুব সুন্দৰভাৱে দৰ্শন আছে। কিন্তু বাপে কৈছে যে দুভাগনো কিয় হ'ল? এভাগ হ'ল গিৰিহঁতজনে মানে সেৱকীজনে ভকতৰ চৰণৰ ধূলা শিৰে ল'ব, আৰু ইভাগ হ'ল বাপজনে যিহেতু 2-3 জন লগ হৈ আহোঁতে বাটতে তেওঁ বাহিৰ ফুৰিও আহিব লগা হ'ব পাৰে। তেওঁ বাহিৰ ফুৰি আহোঁতে হয়তো তামোল এখনো খাই আহিব লগা হ'ব পাৰে বাটতে। গতিকে সেইখিনি ব্যৱস্থাৰ পৰা তেওঁ নিজক শুদ্ধ কৰিবৰ বাবে, শৰীৰটো শুদ্ধ কৰিবৰ বাবে হাত মুখ ধুবলৈ এটা পাত্ৰত আছতীয়াকৈ পানী ৰখা যায়। তো সেই দৰ্শনটোহে আমাৰ শাস্ত্ৰই প্ৰকাশ কৰি আহিছে। তো সেইটো ভকতৰ সেৱাৰ বাবে অতিব প্ৰয়োজন। কাৰণ আমিও এতিয়া শিৱসাগৰৰ পৰা আহিছোঁ, শিৱসাগৰৰ পৰা আহোঁতে আমি হয়তো গাড়ী ৰখাই বাটত আমি তামোল এখন খাইছোঁ, বাটত আমি বাহিৰো ফুৰিব লগা হৈছে। গতিকে পানী পাবও পাৰোঁ, নাপাবও পাৰোঁ। কিন্তু ইয়াত আহি পোনে পোনে যিহেতু আমাক আদৰিবৰ বাবে আপোনাৰ সব ৰৈ আছে, গতিকে আমিও নিজৰ শৰীৰটোৰ সুচিতা অসুচিতাৰ কথা আমিও বুজি পাওঁ। তো সেইকাৰণে ভকতজন বিপদত নপৰিবৰ কাৰণে সেই ব্যৱস্থাটো সেৱকীয়ে কৰাটো অতিব প্ৰয়োজন। ই শাস্ত্ৰসন্মত। আমি সেৱা নিবেদন কৰা হৈছে। বাকী যিটো চৰণৰ ধূলা চৰণ সেৱা কৰাটো সেৱকীৰ কৰ্তব্য, এইটো শাস্ত্ৰসন্মত। কিন্তু চৰণ ধোৱাৰ পাছত ভকতজনে সেই পানী কেতিয়াও মুখত নলয়। এই দৰ্শনটোহে আছে শাস্ত্ৰসন্মতে। এৰাম সাখিয়া বুলন তৰিষি কহিয়া বৃতান্ত, কিবা সেতু নাহিকে তোমাৰ চিত্ত শান্ত। মহা উচ্চ পিছকীয় থিৰ নুহি চিত্ত, মহন্তৰো মোহিতো কিনো বিপৰীত। ব্যাসদেৱক সুধিছে, সেই ব্যাস, তুমি এজন মহামহন্ত, তুমি চাৰিও বেদৰ কৰিলাহা শাখাভেদ, তুমি জাতিগতভাৱে যাৰ যিটো কৰ্মক ধৰ্ম হিচাপে পালন কৰিব লাগে এইখিনি চিনাকি কৰি দিলা, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচিত, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিলে তোমাৰো মহাযশ। তুমি মহাভাৰত 18 ভাগী পুৰাণ, 4 বেদ, অষ্টাদশ মানে গীতা শাস্ত্ৰ তুমি প্ৰণয়ন কৰি জগতত তুমি বিখ্যাত হৈ গলা ব্যাস। ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত। তথাপিতো তোমাৰ মনটো কিবা খেলি মেলি, তুমি অসুখ অশান্তিৰ মাজত আছা। কহিউক ঋষিমূত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। তেতিয়া ব্যাসে উত্তৰ দিছে দেৱঋষি নাৰদক,
হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰোনিতে ঈশ্বৰৰ পনা কৰ্ম যদ মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুছে মূৰ মনে অসন্তোষ নপাওঁ বিমোৰিষি কিবা কৰি আছোঁ দুখ। হে দেৱঋষি নাৰদ, হয় তুমি কোৱাৰ ধৰণে মই গোটেইখিনিতে পাৰ্গত, কিন্তু ইয়াৰ বাবে মোৰ অপৰাধটো ক'ত হ'ল মই নিজে ভাবি ভাবি উলিয়াব পৰা নাই। ব্যাসে উপযুক্ত সময়ত উচিত সময়ত উচিত সিদ্ধান্ত গ্ৰহণ কৰিলে। সিদ্ধান্তটো কি? আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুচুহো তোমাত কৈও কাৰণ ইহাৰ। আপুনিওতো ভগৱন্তৰ অংশ অৱতাৰ, গতিকে আমি নজনা কথাটো সেই ব্যাস সেই দেৱঋষি নাৰদ তুমি আমাক কৈ থৈ যাব লাগিব আজি, কাৰণ সৌভাগ্যমতে আজি আমি তোমাক গৃহতে দেখা পালোঁ। এই বুলি যেতিয়া ব্যাসে দেৱঋষি নাৰদৰ চৰণত সেৱা নিবেদন কৰিলে, তেতিয়া দেৱঋষি নাৰদে পোনপটীয়াভাৱে ব্যাসৰ আগত উত্তৰ প্ৰদান কৰিছে। দেৱঋষি নাৰদে ব্যাসক কি বুলি ক'লে? ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ। দেৱঋষি নাৰদে পোনে পোনে কৈছে, একা বেকাকে নাই কোৱা, সেই ব্যাস তুমি গোটেই জগতখন ধ্বংস কৰিলা। বোলে কেনেকৈ? অনিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। তুমি বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা নিয়মটোক, কৰ্মটোক ধৰ্ম হিচাপে তুমি জীৱৰ মাজত প্ৰচাৰ কৰি দিলা। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। মন্দ কৰ্ম মানে বেয়া কৰ্ম। সেই ব্যাস ইয়াতকৈ বেয়া কৰ্ম দ্বিতীয়টা নাই। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। এতিয়া পিতৃ মাতৃ পৰলোকগামী হ'লে একাদশ দিৱসত বা এমাহৰ মূৰত যে কৰ্মটো কৰে, কৰ্মটোৰ দিনা সন্ধিয়া সময়ত কি কৰে বাৰু? 10 নম্বৰ দিনা দহা হৈ গ'ল, একাদশ দিৱসত কৰ্ম হ'ল, কাজ হ'ল, সন্ধিয়া সময়ত কি কৰে? কি কৰে ক'ব নি বাপাইসকলে? খাৰ মাছ খায় হয়নে? হয়। তাৰপৰা ৰাতি কি কৰে? নাম হয়। কেই প্ৰসংগ নাম হয়? 14 প্ৰসংগ নাম হয়। কোনে লয়? ভকতে লয়নে সত্ৰাধিকাৰ প্ৰভুৱে লয়? 14 প্ৰসংগ ভকতে লয়। বাৰু যে নলওক কোনো কথা নাই। এতিয়া কথা হ'ল 14 প্ৰসংগ ৰাতি যেতিয়া হয়, তাৰপিছত হাজাৰী ঘোষা পাঠ হয় ৰাতিপুৱালৈকে। এতিয়া কোনষাৰ নাম ডাঙৰ হ'ল? দহা দিনা লোৱা খাৰ শ্ৰেষ্ঠ নে 11 দিনাৰ দিনা কাজৰ নামখাৰ শ্ৰেষ্ঠ দিনৰ খাৰ, নে একাদশ দিৱসৰ ৰাতি 14 প্ৰসংগ নামখাৰ শ্ৰেষ্ঠ? কোনখাৰ শ্ৰেষ্ঠ? ভাৱনাটো কোনখাৰত আছে? মানে ডাঙৰ বুলি আপোনালোকৰ মতে কোনখাৰ নাম ডাঙৰ হয়? কাৰণ আসন প্ৰতিষ্ঠা কৰোঁতে 14 প্ৰসংগ কৰিব লগা হয়। 14 প্ৰসংগ কৰিহে আসন প্ৰতিষ্ঠা কৰা হয়, গুৰু আসন। গতিকে ডাঙৰ হ'ল 14 প্ৰসংগ নামখাৰ। আমি নামৰ ডাঙৰ সৰু বৰ নাই বিচৰা, কিন্তু ভাৱনাটোৰ কথা কোৱা হৈছে যে 3 দিনীয়া কাৰ্যসূচীত শ্ৰেষ্ঠ কোনখাৰ নামৰ কথা মনলৈ আহে? ৰাতি 14 প্ৰসংগ নামখাৰ। আৰু সেই নামখাৰ ল'বলৈ যোৱাৰ আগত সেউকীয়ে কি কৰে? খাৰ মাছ খায়। আগৰ কেইদিন কি কৰে? ব্ৰতে থাকে। এতিয়া ব্ৰতটো ভংগ কৰি 14 প্ৰসংগ নামখাৰত সেৱা কৰে ৰাতি। শুদ্ধ নে শুদ্ধ? নিজে মাছ মাংস খাই ল'লে, তাৰপাছত ভকতক সেৱা কৰিছে। শুদ্ধ নে অশুদ্ধ? চিন্তাটো শাস্ত্ৰসন্মতে কৰিলে হৈ গ'ল। যদি এইটো অশুদ্ধ, তেতিয়াহ'লে এইটো কোনোবাই কওক নকওক, খাৰ মাছ খোৱাৰ অৰ্থ হ'ল
যে ইমান দিনে দুখৰ মাজত থাকি পালন কৰা ব্ৰতটো তোমালোকে আকৌ আগৰ অৱস্থালৈ আজিৰ পৰা ঘূৰি যাব পাৰিবা, তাৰ অৰ্থ এইটো নহ'লে আজিয়ে খাই লোৱা এই বুলি নাই কোৱা, আজিয়ে খাই লোৱা বুলি নাই কোৱা। তাৰমানে তোমালোকে কালিলৈৰ পৰা ইচ্ছা কৰিলে তেল টেঙা মাৰি আগৰ যেনেকৈ মাছ মাংসৰে গ্ৰহণ কৰি সিদ্ধান্ত জীৱন যাপন কৰিছিলে তেনেকৈ আগৰ অৱস্থালৈ যাব পাৰিবা, কাৰণ এতিয়াৰ পৰা ব্ৰত তোমালোকৰ ভংগ হ'ল। তাৰ অৰ্থটো এইটো নহয় ভকত অহাৰ আগতে খাই লোৱা, এই বুলি কোনো ভকতে বা প্ৰভু ঈশ্বৰে আমাক কৈ থৈ যোৱা হয়তো নাই। আৰু যদি কৈছে কোৱাজনৰ অপৰাধ, খোৱাজনৰ অপৰাধ নহয়, যদি কৈছে কোনো ভকতে তেতিয়াহ'লে তেওঁৰ অপৰাধ। তো মৎস্য মানে সেইটো মৎস্যৰ কথা নাই কোৱা। যদি মৎস্য ভগৱন্তৰ প্ৰথম অৱতাৰ হয়, প্ৰথম অৱতাৰ যদি মৎস্য হয়, তেতিয়াহ'লে মাছ খাব পায়নে নাপায় তাতে দেখোন উত্তৰটো আছে। সমস্ত ভূততে ভগৱন্ত আছে, তেতিয়া সেইটো গ্ৰহণ কৰাটো অপৰাধ নে শুদ্ধ নে অশুদ্ধ এইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈয়ে আকস্মিকতে লোকক কৰাইলা হিংসা ধৰ্ম, নবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম। বেদৰ তত্ত্বমৰ্মটো তুমি বুজি নাপালা ব্যাস। এনেকুৱা নিয়মবিলাক তুমি লিখি দিলা, লিখি দিয়াৰ কাৰণে ব্যাস মতিচন্ন হ'ল। পালন কৰিবলৈ গ'লে আপোনাৰ মোৰ কি অৱস্থা হ'ব ভাবোচোন এবাৰ। লিখাজনৰে যদি মতিচন্ন হয়, পালন কৰা সকলৰ অৱস্থাবোৰ কেনেকুৱা হ'ব জানিছোঁ আৰু নিজে নিজে।